নমস্কাৰ এৰু সেট অসমলৈ সকলোকে স্বাগতম জনালো আজি আমি ইংলিশ গ্ৰামাৰৰ প্ৰেপজিশনৰ এটা প্ৰেক্টিস সেট আনিছো এই প্ৰেক্টিস সেটত 30টা কোৱেশ্চন আছে যিবিলাক আগতে আমি আলোচনা কৰা ঠিক আছে আজি বৰ্ণনা নকৰো যেহেতু এইখিনি আগতে বৰ্ণনা কৰা আছে আজি আপোনালোকে এই 30টা প্ৰেপজিশনৰ পৰা কিমান নম্বৰ পাবলৈ সক্ষম হয় হেতু চাব ভিডিওটো পজ কৰিব আৰু আনসাৰটো দিবলৈ চেষ্টা কৰিব আমি আৰম্ভ কৰিছো the cat is hiding does that bed মেকুৰীটো লুকাই আছে কোন লুকাই আছে হাইডিং ওয়ার্ডটো আছে সিটিং ওয়ার্ডটো নাই মন কৰিব হাইডিং হদা বিছনাৰ তলত লুকাই থাকিব এত সিটিং হলে কি হ'ব পাৰে অনো হ'ব পাৰে আন্ডাৰ হ'ব পাৰে কাৰণ মেকুৰী বিছনাৰ ওপৰতো বহিব পাৰে তলতো বহিব পাৰে গতিকে হেতু ইমান কনফিউজিং নিদিয়ে সিটিং নিদিয়ে গতিকে চিন্তা কৰিব নালাগে হাইডিং দিছে আন্ডাৰ দা বেড আৰু যদি সিটিং দিয়ে তেতিয়া আন্ডাৰ বা অন যিকোনো এটা হে দিব ঠিক আছে তাৰ পিছৰটো চাওক she walked dashed the door and went into the room দুৱাৰ খনেদি সোমাই আহিছিল আমি আগৰ ভিডিওত কৈছো এফালৰ পৰা সোমাই এফালে ওলাই গলে কি হয় ট্ৰু হ'ব গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ সি ট্ৰু she walked through the door and went into the room তাৰপিছৰটো চাওক we will meet this noon tomorrow আমি কাইলৈ দুপৰীয়া লগ পাম দুপৰীয়াটো সময়ৰ আগত কি হ'ব at noon মানে 12টা বজাত নহয় জানো 12টা বজাতত আমি সময়ৰ আগত কি প্ৰিপজিশন ইউজ হয় at ইউজ হয় সময়ৰ লগত যদি বাই ইউজ কৰা হয় তেতিয়া হেতু সময়ৰ আগত বুজায় মই যদি কও বাই নৱেম্বৰ তেতিয়া নৱেম্বৰৰ আগত বাই ইভিনিংৰ আগত ঠিক আছে অন হলেটো এক্সাক্ট টাইমত হয় আৰু ইন হলে সময়তকৈ আগত হয় ঠিক আছে অন টাইম মানে 9টা বজি গলে 9টা বজা বুলি কলে 9টা বজাতে ঠিক আছে তাৰ পিছৰটো চাওক 4 নম্বৰটো চাওক The book is that's the table এটো টেনে সিম্পল কিতাপখন টেবুলৰ ক'ত থাকিব ওপৰত লাগি থাকিব গতিকে অন হ'ব তাৰ পিছৰটো চাওক The dog ran dash the park এটো কি হ'ব কুকুৰটো পাৰ্কখনৰ ভিতৰলৈ দৌৰি গৈ থাকিব নহয় জানো ভিতৰলৈ গৈ আছে দৌৰি আছে গৈ থকা মুভমেন্ট কোনোবা এটা বস্তু আছে ঘৰ আছে ৰুম আছে তাৰলৈ গৈ থকা অৱস্থাটো ইনটু she is sitting there's two children তাই ক'ত বহি আছে দুটা চিলড্ৰেনৰ মাজত দুটাৰ মাজত হলে হয় কি হয় বিটুইন আৰু বহুতৰ মাজত হলে এমাং হ'ব আৰু দুটাৰ মাজত হলে বিটুইন তাৰ পিছৰটো চাও the keys are dash the drawer চাবিখিনি ক'ত আছে ড্ৰয়াৰৰ ভিতৰত থাকিব গতিকে কি হ'ব in the drawer he will arrive dash Monday morning সোমবাৰে ৰাতিপুৱা তেওঁ পাব হে বাৰ আগত কি প্ৰিপজিশন লাগিব অন লাগিব তাৰ পিছৰটো চাও they moved dash a new house last week সিহঁতে যোৱা সপ্তাহত নতুন ঘৰটোলৈ গল হেতু কি হ'ব moved to কৰবালৈ যোৱা টু কি প্ৰিপজিশন লাগিব টু প্ৰিপজিশন লাগিব we travel dash plane আমি ট্ৰেইনেৰে ট্ৰেভেল কৰো বাই ট্ৰেইন বাই বাস নহয় জানো তাৰ পিছৰটো চাও she poured the juice dash the glass এটো গ্লাস আৰু তা জুসখিনি কি কৰিছে গ্লাছত বাকি দিছে অৰ্থাৎ মুভমেন্ট গতি লৈ আছে বস্তুতে বাকি আছে pour ঢালি দিছিল ঢালি দি থকা অৱস্থাটো কি আছে মুভমেন্ট আছে এটা কি হ'ব এটো ইনটু the glass যেনেকৈ ৰুমটো ভিতৰলৈ সোমাই গৈ আছে ইনটু the room এই গ্লাছটো ঢালি আছে বাকি দিছিল গতিকে কি কৰিব এটো ইনটু হ'ব ঠিক আছে মনত ৰাখিব তাৰ পিছৰটো চাওক he has been working here তেওঁ ইয়াত কাম কৰি আছে কিমান 5 বছৰ ধৰি 5 years এটা ডিউৰেচন হয় এটা টাইম 5 years গতিকে এটো কি হ'ব for 5 years তাৰ পিছৰটো চাওক the children played dash the rain children বিলাকে বৰষুণতে খেলি আছে in the rain হ'ব এটো we will finish the project dash next week আমি next weekৰ কেতিয়া শেষ কৰিম প্ৰগ্ৰামটো by next week অৰ্থাৎ next weekৰ আগতে অহা সপ্তাহৰ আগতে আমি শেষ কৰিম গতিকে by প্ৰিপজিশনটো আগত বুজাইছে she lives dash New York City ডাঙৰ জায়গা হয় ডাঙৰ জায়গাৰ আগত কোনটো প্ৰিপজিশন লাগে in সৰু জায়গাৰ আগত কি লাগে at লাগে ঠিক আছে মনত ৰাখিব the picture is hanging dash the wall পিকচাৰখন বেৰ ক'ত লাগি থাকে hanging হৈ থাকে ওলমি থাকে on the wall পিছৰটো চাও I will call you dash the evening সদায় in the evening হয় in the evening in the morning ঠিক আছে in the afternoon he was born dash 1995 চনৰ আগত কি প্ৰিপজিশন লাগে
ইন লাগে তাৰিখৰ আগত অন লাগে 12ৰ আগত অন লাগে ঠিক আছে মনত ৰাখিব তাৰপিছতো চাওক the plane is flying there's the clouds এইবিলাক clouds হয় the plane is flying এফালে উৰি যাব নহয় জানো গতি লৈ থকা বস্তু আৰু কভাৰ কৰিছে কভাৰ হলে কি হয় over the clouds they walked the beach together beach সাগৰৰ পাৰত তেনে খোজ কাঢ়িছে কোৱা আছে আগতে কোনোবাটা ৰাস্তা বা সাগৰৰ পাৰ কিবা এটা বস্তু লগত যদি একে দিশত গৈ থাকে সেম ডাইৰেকশনত গৈ থাকে এটো কি হ'ব along the beach together তাৰপিছতো চাওক she is good at mathematics তেওঁ mathematicsত ভাল কি হ'ব good at mathematics কিন্তু studies she is good at studies তেতিয়া কি হ'ল in studies the meeting will start at 9 am সময়ৰ কথা কৈছে সময়ৰ আগত কি preposition লাগিব অলপ আগতে কোৱা আছিল at he was waiting at the bus stop ৰৈ আছে গতিকে কি হ'ব at the cat jumped at the table মেকুৰীটো টেবুলৰ ওপৰলৈ জপিয়াই দি আছে মুভমেন্টৰ কথা কৈছে on to ওপৰলৈ যদি জাম্প কৰে বা মুভমেন্ট কৰি থাকে হেতু on to আৰু ভিতৰলৈ যদি গৈ থাকে হেতু into তাৰপিছতো চাওক she lives at the end of the street তেওঁ ৰাস্তাটোৰ কোট বাহ কৰাৰ কথা কৈছে 25 টো চাওক at the street she lives at the end of the street এটো on to হ'ব নোৱাৰে on to হলে ৰাস্তা ওপৰতে হ'ব into to কোনোবা বস্তু ভিতৰত পজিশনত হ'ব to নহব গতিকে কি হ'ব at হ'ব the students were discussing the problem themselves student বিলাকে প্ৰবলেমটো ডিসকাস কৰিছে কাৰ তেওঁলোকৰ মাজত গতিকে কি হ'ব among themselves we arrived at the airport late আমি এয়ারপোর্ট টু কেটা পাইছিল দেৰিকে পাইছিল কি হ'ব এটো at the airport at এয়ারপোর্ট বা স্কুল যদি আমি এট লগাও তেতিয়া কি হয় ধৰি ললো এখন স্কুল এখন ফিল্ড এট বুলি গলে আমি যিকোনো জায়গাত থাকিব পাৰো যিকোনো জায়গাত থাকিলে আমি এড হ'ব যদি আমি এই স্কুলখনৰ এটা নিৰ্দিষ্ট ক্লাছৰুম বা এটা ৰুমৰ ভিতৰত থাকো তেতিয়া ইন হ'ব তে এট টু আৰু ইনটো এটো ডিফাৰেন্স আছে আমি এয়ারপোর্টত পাইছো এয়ারপোর্টত ক'ত হয়তো এয়ারপোর্টৰ বাহিৰত থাকিব পাৰো বা য'ত ৰৈ থাকিব পাৰো সেইকাৰণে এট he is responsible for organizing the event এই অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে কোন ৰেসপন্সিবল আছিল তেওঁ ৰেসপন্সিবল for she was born this April 15th 15 এপ্ৰিল তাৰিখৰ আগত কি হ'ব আগত মাহটো দেখি লগাই নিদিব আগতে কোৱা আছে এপ্ৰিল 15 তাৰিখটো পিছত আছে গতিকে তাৰিখৰ আগত on the teacher asked us to write a report this climate change teacher আমাক এটা ৰিপৰ্ট লিখিব কৈছে কিহৰ ওপৰত climate change ৰ ওপৰত on কোন টপিক থাকিলে on দিব সদায় on climate change বা on শংকৰদেৱ হ'ব পাৰে শংকৰদেৱৰ ওপৰত দিলে শংকৰদেৱ দিব on Shakespeare অৰ্থনীতিৰ ওপৰত লিখিব দিছে on economics এনেকা হ'ব ঠিক আছে ভিডিওটো মানে আছিল যদি ভাল পাইছে ভিডিওটো এটা লাইক কৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ